এম্বুলেন্সখন ৰখাই দিছে ইয়াত চাওক বাচ্চাটো ইয়াত কান্দি আছে যোৰহাটৰ ৰাইজৰ আপুনি চিনিয়ৰ চিটিজেন কথা ক'বলৈ চাই আৰু দিছে নাই নেকি নিউজ আপুনি দিছে নেকি মই কৈছো না আপুনি কোন হয় আপুনি কোন মই জনা নহওক আপুনি এনেকুৱা বিয়া আপুনি ন আপুনি নিজৰ অভদ্ৰতা কৰিছে কি মালিক কথা ক'ব আহিছে আপুনি কিনি লৈছে নেকি এইবিলাক ফাল্টু কথা নক'ব দেই আপুনি এম্বুলেন্সখন ৰখাই দিছে বা আচৰিত কথা এম্বুলেন্সখন ৰখাই দিছে বা ইয়াত জইণ্ট ডিৰেক্টৰৰ কথা কৈছা নে জইণ্ট ডিৰেক্টৰক মোৰ কথা ক'বা কেঁচুৱা আমাৰ মানুহবিলাক খোজকাঢ়াটো ইম্পৰ্টেণ্ট নহয় এম্বুলেন্সখন ইম্পৰ্টেণ্ট নহয় আমি ডিউটিতহে আছো নোৱাৰে যাব ঠিক আছে গাড়ী আছক আমি নহয় নেকি বাৰু নাপায় নহয় এনেকুৱা কৰিব তাকেতো নহয় আমি এম্বুলেন্স ৰখাই দিছে চাগে এটা ৰাস্তাত খোজকাঢ়িব বুলি যোৰহাটৰ ৱাকিং জন বুলি এম্বুলেন্সখন ৰখাই দিছে মানুহে আচৰিত কথা কথাটো হ'ল এইটো যিটো ৱাকিং জোন আছে ৱাকিং জোনটো সদাব্যস্ত এটা পথ আৰু ৱাকিং জোনটো একচুৱেলি সেইটো হ'ব নালাগিছিলে আজি যোনটো মানে ৱাকিং জোনৰ কাৰণে এই যিটো ঘটনা সংঘটিত কৰিব পালে VVIP ৰোডটো কেনেকৈ ৱাকিং জোন সেইটোৱেইটো কথা আগৰ আয়ুক্তগৰাকীয়ে মানে এইটো ৱাকিং জোন কৰিলে যথেষ্ট ব্যস্ত পথ আমি এটা অনুৰোধ জনাওঁ আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাম যে সেই ৱাকিং জোনটো এটা বেলেগ এটা ৰাস্তালৈ মানে আকৌ হেৰি কৰক যোৰহাট মেডিকেললৈ যোৱা মেইন ৰাস্তা যোৱা মেইন ৰাস্তা সেইটো হয় নিশ্চিতভাৱে সেইটো সঁচা কথা আৰু এই যিজন ডক্টৰ যিজন আমি চিকিৎসকক আমি ভগৱান বুলি কওঁ তেওঁ যিহেতু একদম হত্যাকাৰী ৰূপত যিটো ঘটনা আমি সংঘটিত কৰিলে সঁচাকৈ লজ্জাজনক আৰু উচিত দোষীয়ে উচিত শাস্তি পাওক সেইটো কাম বহুতে কৈছে যে তেওঁ চিকিৎসাধীন হৈ আছে অসুস্থ তেওঁ চিকিৎসালয়ত চিকিৎসা কৰি আছে তেওঁ তেনেকুৱা অৱস্থাত কেনেকৈ চিকিৎসা কৰিব পাৰি সেইটো এটা আইনগতভাৱে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু যদিহে চিকিৎসা কৰি আছে এইটো এটা যথেষ্ট ভুল কৈছে আৰু তেওঁ ভুল চিকিৎসা কৰি পেলাই মানুহ মৃত্যুমুখলৈ ঠেলিবও পাৰে বা মৰিবও পাৰে এনেকুৱা ধৰণৰ কথা এজন চিকিৎসকে এম্বুলেন্স ৰখাটো এম্বুলেন্স কোনেও ৰাখিব নোৱাৰে সদায় এম্বুলেন্স আৰু জুই নোমোৱা গাড়ী কেতিয়াও ৰাখিব নোৱাৰে তেওঁ মানসিকভাৱে তেওঁ সুস্থ নহয় চাগে মই যতদূৰ সম্ভৱ ভাবিছোঁ তেওঁ চিকিৎসা কৰি আছে সেই গতিকে আইনী ব্যৱস্থা লওক তেওঁ চাকৰি কৰ্তন কৰক চাকৰি তেওঁ সেইটো কথা তেওঁৰ ওপৰত অসুস্থ যদি চিকিৎসা কৰাৰ প্ৰয়োজন চিকিৎসাৰ পৰা তেওঁ ডেফিনেটলি আঁতৰি থাকিব লাগিব গতিকে জইণ্ট ডাইৰেক্টৰে বা আয়ুক্তগৰাকীয়ে এটা বিহিত ব্যৱস্থা লওক তেওঁ চাকৰি ক্ষেত্ৰত সেইটো JB কলেজৰ সন্মুখৰ ৰাস্তা যোৰহাটৰ জিলা আয়ুক্তৰ ঘৰৰ সন্মুখৰ ৰাস্তা সেইটো কেনেকৈ ৱাকিং হ'ব হয় এইটো মোৰ ফালৰ পৰা মই মোৰ ব্যক্তিগত মতামত এটা কথা কৈছোঁ যিটো SP অফিচৰ আগৰ সন্মুখৰ ৰাস্তা সেইটো ৱাকিং জোন কৰিলে ভাল হ'ব বুলি মই ভাবোঁ আৰু এইটো পৰা উঠাবলৈ জৰুৰী ইমাৰ্জেঞ্চি ৰোড এইটো হয় ইমাৰ্জেঞ্চি ৰোড এইটো উঠাব লাগে আৰু সেইটো আহ্বান জনাম আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীকো যদি আহ্বান জনাব লাগে আমি আহ্বান জনাম যে সেইটো ছ'চিয়েল মিডিয়াত পূৰ্বেও সেই পথেৰে ৰোগী লৈ যোৱা গাড়ীক উভতাই পঠোৱা ঘটনাসমূহত সংঘটিত হৈছে হয় নিশ্চিতভাৱে আমিও দেখিছোঁ গতিকে সেইটো আইন প্ৰশাসন আছে তেওঁলোকে ব্যৱস্থা কৰক আমি ক'বহে পাৰোঁ আমাৰ ফালৰ পৰা যিটো কৰণীয় আছে কৈছোঁ